22 জুনৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা অম্বুবাচী উপলক্ষে প্ৰস্তুতি তুংগত কামাখ্যাত মন্দিৰ চৌহদলৈ জোতা চেণ্ডেল অনাত নিষেধাজ্ঞা সকলোকে খোজকাঢ়ি আহিবলৈ আহ্বান আধা ঘণ্টাৰ মূৰে মূৰে পথত পানী ছটিয়াব প্ৰশাসনে সমগ্ৰ পথছোৱাত থাকিব খোৱা পানীৰ ব্যৱস্থা সন্ধিয়া 6 বজাৰ পিছত নিষিদ্ধ হ'ব প্ৰৱেশ অসুস্থ লোক বৃদ্ধ কণমানি শিশুক লৈ সেইকেইদিন কামাখ্যালৈ নাহিবলৈ আহ্বান অম্বুবাচী মেলা 22 জুনৰ ৰাতি 9 বাজি 8 মিনিটৰ পৰা আৰম্ভ হ'ব মানে আমাৰ 22 তাৰিখে মন্দিৰ খোলাই থাকিব 23 তাৰিখৰ পৰা মন্দিৰ বন্ধ হ'ব সেইখিনি মন্দিৰত আমি যাত্ৰীসকলক এটা কথা ক'ব বিচাৰিছো যে নামনি কামাখ্যাৰ পৰা মূল কামাখ্যালৈ সকলোৱে পদপথৰে খোজকাঢ়ি আহিব লাগিব তাত কোনো ধৰণৰ গাড়ীৰ ব্যৱস্থা নাথাকে মানে যেহেতু এই জুন মাহটো বহুত গৰমৰ দিন সেইকাৰণে হয় আমি গোটেই ৰাস্তাটোত মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা কাৰ্পেটিঙৰ ব্যৱস্থা কৰিম লগতে প্ৰশাসনক ডিষ্ট্ৰিক্ট মানে প্ৰশাসনৰ তৰফৰ পৰাও মানে গোটেই লাইনটোত ৰাস্তাটোত পানীৰ ব্যৱস্থা কৰিছে মাজে মাজে গৰমৰ কাৰণে তাত অলপ আধা ঘণ্টাৰ মূৰে মূৰে ৰাস্তাটোত তিয়াই থকা হ'ব যাতে ৰাস্তাটো ঠাণ্ডা হৈ থাকে সেইখিনি ব্যৱস্থা কৰি তাত মন্দিৰত সোমোৱা ৰাস্তাটো সদায় বেলেগ হয় আমাৰ তিননাথ মন্দিৰৰ কাষেৰে সোমাই কিনে পশ্চিম গেটেৰে সোমাব লাগিব দি কিনে আমাৰ পূব গেটেৰে মেইন গেটখনেৰে ওলাই যাব লাগিব তেওঁ ওলোৱা সোমোৱা ৰাস্তাটো যিহেতু বেলেগ সেইকাৰণে মানুহবিলাকে যাতে আমি এটা ৰিকুৱেষ্ট কৰোঁ যে জোতা চেণ্ডেল যাতে নামনি কামাখ্যাতে থৈ কিনে কামাখ্যা পাহাৰ